আজি ৰাইজৰ দলে এখন গুৰুত্বপূৰ্ণ সংবাদমেলত মিলিত হ'ল। অসম বিধানসভাত কি বিষয় উত্থাপন হ'ল আৰু অসম বিধানসভাত উত্থাপন হোৱা বিষয় সন্দৰ্ভত ৰাইজৰ দলৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কেনেদৰে সমালোচনা কৰিলে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ। গুৰুত্বপূৰ্ণ বিষয়ক লৈ আমি ৰাইজৰ দলে এই সংবাদমেল সম্বোধন কৰিছোঁ। আপোনালোক সকলো জ্ঞাত যে হৈ যোৱা অসম বিধানসভাৰ যি অধিৱেশন যিখন কালি শেষ হ'ল, সেই অধিৱেশনখনত এইবাৰ অসম চৰকাৰে কেইবাখনো বিধেয়ক উত্থাপন কৰিছিলে। তাৰ ভিতৰত এখন অত্যন্ত চৰ্চিত আৰু গুৰুত্বপূৰ্ণ বিধেয়ক আছিল দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন Second Amendment Bill 2024. The Assam Land and Revenue Regulation Second Amendment Bill 2024 এই বিলখনক লৈ বহুদিন ধৰি অসমৰ সমাজ জীৱনত অসমৰ ৰাজনৈতিক জীৱনত চৰ্চিত হৈ আছিল। এই বিলখন উত্থাপন হোৱাৰ এবছৰৰ পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কেইবাবাৰো ঘোষণা কৰি আছিল যে আমি এনেকুৱা এখন বিল আনিম যিখন বিলৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থানবিলাকৰ ওচৰে পাজৰে যাতে তাৰ স্থানীয় মানুহক বাদ দি অন্য মানুহে ভ্ৰমি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত বটদ্ৰৱাৰ কথা কৈছিল, বৰপেটাৰ কথা কৈছিল আৰু কৈছিল মাজুলীৰ কথা। আৰু তেতিয়াৰ পৰাই আৰু শেহতীয়াকৈ হৈ যোৱা বিভিন্ন ঘটনালৈ প্ৰেক্ষাপটত অসমৰ বহু মানুহে আৰু আমি ৰাইজৰ দলেও দাবী উত্থাপন কৰিছিলোঁ যে এই বিলখনত কেৱল মাজুলী, বৰপেটা, বটদ্ৰৱাই নহয়, পাৰিলে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এই সমগ্ৰ জিলাকেইখনকে ইয়াৰ আওতালৈ আনিব লাগে, যাতে অসমৰ ভূমি বহিৰাগত মানুহে ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু চৰকাৰে আমাৰ এই দাবীৰ প্ৰতি গুৰুত্ব নিদিলে আৰু অৱশেষত তেখেতসকলে এইবাৰ দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2024 উত্থাপন কৰিলে আৰু উত্থাপন কৰি ক'লে যে বটদ্ৰৱা বা বৰপেটাৰ তাত কয় যে আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনৰ 250 বছৰ পুৰণি হ'ব লাগিব, তাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যাতে 3 পুৰুষতকৈ অধিক যদি বসবাস কৰা মানুহ নহয় তেখেতসকলে ভূমি ক্ৰয় কৰিব নোৱাৰিব। ক'লে যে 250 বছৰীয়া পুৰণি আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 3 পুৰুষতকৈ বেছি দিন বাস কৰি নথকা মানুহে ভূমি ক্ৰয় কৰিব নোৱাৰিব। এই বিল ইতিমধ্যে গৃহীত হ'ল। পৰহি 29 আগষ্ট তাৰিখে এই বিলখনক লৈ বিধানসভাত যথেষ্ট সময় আলোচনা চলাও আমি দেখিবলৈ পালোঁ আৰু তাত দেখা পালোঁ এটা ৰহস্যজনক ঘটনা। যেতিয়াই বিৰোধী বিধায়কে বোধহয় ভৰত নৰহে উত্থাপন কৰিলে যে মাজুলীৰ সমস্যাৰ এটা কথা উত্থাপন কৰিলে যে মাজুলীত এই বিলখন এতিয়াই লৈ আনিলে এটা কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু তুমি দেখা পালোঁ যে বিৰোধীয়ে এই অধিৱেশনখনত বা ইয়াৰ আগৰ অধিৱেশনখনতো এনেকুৱা বিলবিলাক যেতিয়া আহে তাত সংশোধনী প্ৰস্তাৱ আনে, কিন্তু তেনেকুৱা কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ বা ঠাইত কেতিয়াও অসম চৰকাৰে গুৰুত্ব নিদিয়ে। কিন্তু কোৱাৰ লগে লগেই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈ দিলে যে হ'ব, আমি সদ্যহতে এই বিলৰ পৰা মাজুলীক বাহিৰত ৰাখিম, আমি নৱেম্বৰ মাহৰ অধিৱেশনত এই মাজুলীটো অন্তৰ্ভুক্ত কৰি এই বিলখন আকৌ অন্তৰ্ভুক্ত কৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330